নমস্কাৰ ছাৰ বাইদেউসকল। বৰ্তমান সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখ্য দাবী হৈছে অষ্টম দৰমহা আয়োগ গঠন আৰু ইয়াৰ কাৰ্যকৰীকৰণ। আৰু এই অষ্টম দৰমহা আয়োগ ভাৰত চৰকাৰে কেতিয়া গঠন কৰিব, এই সন্দৰ্ভত যোৱাকালি অৰ্থাৎ 9 ডিচেম্বৰ 2024 তাৰিখে ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰীয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ কৰিছে। হয়, এয়া চাওক, 9 ডিচেম্বৰ 2024 তাৰিখে লোকসভাত শ্ৰী জয়প্ৰকাশ ডাঙৰীয়া, শ্ৰী আনন্দ ভাদৌৰিয়া আৰু শ্ৰী বৈঠি লিমক ডাঙৰীয়াই বিত্তমন্ত্ৰী ডাঙৰীয়াক অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত তলত দিয়া প্ৰশ্নকেইটা সুধিছিল। নম্বৰ প্ৰশ্ন আছিল 2013 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সপ্তম দৰমহা আয়োগ অৰ্থাৎ 7 পে কমিশ্যন গঠন কৰা হৈছিল নেকি? নম্বৰ প্ৰশ্ন আছিল যদি হয় তেন্তে সপ্তম দৰমহা আয়োগ গঠনৰ 10 বছৰতকৈ অধিক সময়ৰ পাছতো এতিয়ালৈকে অষ্টম দৰমহা আয়োগ গঠন নকৰাৰ কাৰণ আৰু অভূতপূৰ্ব মূল্য বৃদ্ধি আৰু জীৱিকাৰ খৰচত কৰ্মচাৰীৰ দুৰ্দশাক আওকাণ কৰাৰ কাৰণ কি? নম্বৰ প্ৰশ্ন আছিল 8 পে কমিশ্যন গঠন নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে, সেয়া চৰকাৰে জানেনে? আৰু যদি জানে তেন্তে ইয়াৰ প্ৰতি চৰকাৰৰ সঁহাৰি কেনেকুৱা ধৰণৰ? নম্বৰ প্ৰশ্ন আছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, সশস্ত্ৰ বাহিনী আদিৰ বাবে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা বিবেচনা কৰিছে নেকি? আৰু নম্বৰত কৈছে যদি বিবেচনা কৰিছে তেন্তে এই অষ্টম দৰমহা আয়োগ গঠনৰ কথা কেন্দ্ৰীয় চৰকাৰে কেতিয়া ঘোষণা কৰিব? ইয়াৰ সময় দিব লাগে। আৰু ওপৰত উল্লেখ কৰা এই প্ৰশ্নসমূহৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই জনাইছে যে নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে নাই ছাৰ, সপ্তম দৰমহা আয়োগ গঠন কৰা হয় 28 ফেব্ৰুৱাৰী 2014 তাৰিখে, অৰ্থাৎ 2014 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল। অৰ্থাৎ বিৰ পৰা নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে বৰ্তমান সময়ত চৰকাৰৰ ওচৰত এনে কোনো ধৰণৰ প্ৰস্তাৱ বিবেচনাধীন নহয়। তাৰপিছত নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে উত্থাপন নহয়, অৰ্থাৎ এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা চিন্তা চৰ্চা কৰা নাই বুলি আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাৰ লোকসভাৰ সদস্যসকলৰ প্ৰশ্নৰ উত্তৰত জনাইছে। গতিকে এই সন্দৰ্ভত আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব, কিয়নো অষ্টম দৰমহা আয়োগ গঠন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। ধন্যবাদ। জয় আই অসম।